বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলায়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব। এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হ'লো আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন জনাইছোঁ। উত্তৰাখণ্ডে কৰিছে আৰু তাৰ পিছত সমগ্ৰ ভাৰততে হ'ব, তেতিয়া অসমতো হ'ব। ছাৰ, ৰাজীৱ হদিয়াকে ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। ভৱিষ্যতে আদৰণি জনাবৰ বাবে মই জয়ন্ত চাওৰা ডাঙৰীয়াক অনুৰোধ জনালোঁ। বলিষ্ঠ নেতৃত্বতে বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় স্থাপনত লোৱা পদক্ষেপৰ বাবে আজি অসমত 25খনকৈ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছে। বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলায়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব। এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হ'লো আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন জনাইছোঁ। উত্তৰাখণ্ডে কৰিছে আৰু তাৰ পিছত সমগ্ৰ ভাৰততে হ'ব, তেতিয়া অসমতো হ'ব। ছাৰ, ৰাজীৱ হদিয়াকে ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।